নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকৰ প্ৰিভিয়াছ শিফটত ডেইলি যেনেকুৱা শিফটত কোৱেশ্চন আহিছে হেনে ধৰণে আমি কোৱেশ্চনবোৰ বনাইছো তো ইয়াৰ পৰাও কিন্তু আগন্তুক দিনসমূহত যিসকলৰ এক্সাম আছে তেওঁলোকৰ কাৰণে বহুত হেল্প হ'ব সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই দাও আমি যিখিনি পিডিএফ আৰআৰবি গ্ৰুপ ডিৰ কাৰণে বনাইছিলো তাৰ পৰা বহুত কোৱেশ্চন কিন্তু কমন পৰিছে তো যদি আপোনালোকৰ সেই পিডিএফ খিনি লাগে তেতিয়াহলে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি পিডিএফ সমূহ লৈ ল'ব পাৰিব ঠিক আছে তো যদি আপোনালোকৰ লাগে লৈ ল'ব এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং কম্পাউণ্ড ইজ এন আনসেচুৰেটেড হাইড্ৰকাৰ্বন তলৰ কোনটো যৌগ অসম্পৃক্ত হাইড্ৰকাৰ্বন হয় দিত হৈছে ইয়াত ইথেন প্ৰপেন ইথিন আৰু বিউটেন তো ইয়াৰ ভিতৰত কোনটো অসম্পৃক্ত হাইড্ৰকাৰ্বন হয় সুধিছে তো এটো হ'ব অপচন সি ইথিন আৰু ইয়াৰ যেটো সংকেত হেতু হৈছে C2H4 তো এইবিলাক মনত ৰাখি থব সংকেতবিলাকো পৰীক্ষাত আহিছে নেক্সট কোৱেশ্চন তো চাওক when HCl reacts with NaHCO3 with which gas is released যেতিয়া HCl অৰ্থাৎ হাইড্ৰক্লৰিক এসিডে NaHCO3 অৰ্থাৎ ধাতব সোডিয়াম হাইড্ৰকাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰে তেতিয়াহলে কোনটো গ্যাস নিৰ্গত হয় ঠিক আছে কি কৈছে চাওক হাইড্ৰক্লৰিক এসিডে যেতিয়া সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰে কোনটো গ্যাস নিৰ্গত হয় অক্সিজেন নে হাইড্ৰোজেন নে কাৰ্বন ডাই অক্সাইড নে নাইট্ৰোজেন গ্যাস নিৰ্গত হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি কাৰ্বন ডাই অক্সাইড গ্যাস নিৰ্গত হয় তো ইয়াৰ যেটো সংকেত কাৰ্বন ডাই অক্সাইড হেতু হৈছে CO2 এটা কথা সদায় মন কৰিব যেতিয়া কোনো এসিড এটা যদি আমি ইয়াৰ বিক্ৰিয়াটো চাও HCl হয়নে HCl লে যেতিয়া NaHCO3 হৈতে বিক্ৰিয়া কৰে তেতিয়া কি গঠন হয় তেতিয়া সদায় এটা সল গঠন হ'ব ঠিক আছে এটা সল গঠন হ'ব আৰু লগতে কাৰ্বন ডাই অক্সাইড গঠন হ'ব ঠিক আছে এটা ধাতব লৱণ গঠন হয় আৰু তাৰ লগতে কাৰ্বন ডাই অক্সাইড গ্যাস নিৰ্গত হয় এটো সদায় মন ৰাখিব হ্যাঁ যেতিয়া কোনো এসিডে ধাতব কাৰ্বনেটৰ হৈতে বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ হৈতে বিক্ৰিয়া কৰে তেতিয়া সদায় এটা লৱণ উৎপন্ন হয় আৰু কাৰ্বন ডাই অক্সাইড গ্যাস নিৰ্গত হয় নেক্সট কোৱেশ্চন তো চাওক brass gets discolored in the air because of the presence of which of the following gases in air বায়ুত তলৰ কোনটো গ্যাস থকাৰ বাবে বতাহত পিতলৰ ৰং হলনি হয় ঠিক আছে বায়ুত এটা গ্যাস থাকে যেটো থকাৰ কাৰণে যেটো পিতলৰ ৰং থাকে হেতু হলনি হয় সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি হাইড্ৰোজেন সালফাইড গ্যাস টু থকাৰ কাৰণে নেক্সট কোৱেশ্চন তো চাওক which of the following metals forms an amalgam with other metals অৰ্থাৎ তলৰ কোনটো ধাতুৱে আন ধাতুৰ সৈতে মিশ্ৰণ গঠন কৰে তো এটো হৈছে অপচন বি মাৰ্কিউৰি অৰ্থাৎ অসমীয়াত কোৱা হয় পাৰা তো পাৰা ধাতুটোৱে আন ধাতুৰ সৈতে যেটো এমালগাম এটো মিশ্ৰণ গঠন কৰে নেক্সট কোৱেশ্চন তো চাওক the gas usually filled in the electric bulb is সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰুৱা গ্যাসটো কোনটো হয় আমি সদায় এটো ক্লাস যিবিলাক সৰু ক্লাস তাতো আমি পাই আহিছো যে বৈদ্যুতিক বাল্বত এটা গ্যাস ভৰুৱা হয় তো সেই গ্যাসটো কি হয় সুধিছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ নাইট্ৰোজেন গ্যাস ভৰুৱা হয় নেক্সট কোৱেশ্চন তো চাওক which of the following gas is not known as greenhouse gas ইয়াৰে কোনটো গ্যাসক সেউজগৃহ গ্যাস বুলি জনা নাযায় অৰ্থাৎ ইয়াতে চাৰিটা গ্যাস দিছে মিথেন নাইট্ৰাছ অক্সাইড কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰোজেন ইয়াৰ ভিতৰত তিনটা সেউজগৃহ গ্যাস হয় আৰু এটা নহয় তো এটো কোনটো নহয় সুধিছে তো এটো হৈছে অপচন ডি হাইড্ৰোজেন গ্যাসটো সেউজগৃহ গ্যাস নহয় নেক্সট কোৱেশ্চন তো চাওক ব্ৰোমিন কি হয় ঠিক আছে ব্ৰোমিনটো এটা কি হয় ব্ল্যাক সলিড নে ৰেড লিকুইড নে কালাৰলেস গ্যাস নে হাইলি ফ্লেমেবল গ্যাস তো এটো হৈ যাব অপচন বি ৰেড লিকুইড অৰ্থাৎ এটা ৰঙা তৰল পদাৰ্থ হয় নেক্সট কোৱেশ্চন তো চাওক which animal never drinks water in its entire life কোনটো জন্তুৱে গোটেই জীৱন কেতিয়াও পানী নাখায় কেঙ্গাৰু নে হিপোপটেমাস নে ৰেট নে কেঙ্গাৰু ৰেট তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন ডি কেঙ্গাৰু ৰেট অৰ্থাৎ কেঙ্গাৰু এন্দুৰে কেতিয়াও গোটেই জীৱনত পানী নাখায় নেক্সট কোৱেশ্চন তো চাওক which is the longest cell আটাইতকৈ দীঘল কোষ কোনটো হয় ঠিক আছে আটাইতকৈ দীঘল কোষ কোনটো হয় নাৰ্ভ সেল নে স্কিন নে স্প্লিন নে এটা নহয়
সো আমি সদায় মনত ৰাখিবলগীয়া কথাটো যে আমাৰ শৰীৰৰ আটাইতকৈ দীঘল কোষৰ কথা যদি সুধে সেইটো হ'ব অপশ্যন এ নাৰ্ভ চেল অৰ্থাৎ যিটোক আমি স্নায়ু কোষ বুলি কওঁ সেই স্নায়ু কোষটো নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য লাইফ স্পেন অফ RBC RBC মানে হৈছে ৰেড ব্লাড চেলছ ঠিক আছে যেটো আমি লোহিত ৰক্ত কণিকা বুলি কওঁ তো এই RBC ৰ আয়ুস কিমান হয় লোহিত ৰক্ত কণিকাবিলাকৰ আয়ুস কিমান হয় তো এইটো হৈছে অপশ্যন ডি 120 ডেজ নেক্সট কুৱেশ্যনটো চাওক which is the vertebrate that has two chambered heart দুটা কক্ষযুক্ত হৃদযন্ত্ৰ থকা মেৰুদণ্ডী প্ৰাণী কোনটো হয় তো বনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন এ ফিশ অৰ্থাৎ যেটো মৎস্য আছে বা মাছ প্ৰজাতিৰ প্ৰাণীসমূহ আছে এটো কি হয় দুটা কক্ষযুক্ত হৃদযন্ত্ৰ থকা প্ৰাণী হয় মেৰুদণ্ডী প্ৰাণী হয় ঠিক আছে এতিয়া আমি বাকি কিটা মন ৰাখি থোৱাটো ভাল কাৰণ এক্সামত আহিব পাৰে তো যেটো হাঁপ আছে হৰিচিপ বা হাঁপৰ যেটো চেম্বাৰ হেটো হৈছে তিনটা ঠিক আছে হাৰ্টৰ কেটা চেম্বাৰ থাকে তিনটা চেম্বাৰ থাকে ব্লু হুৱেল অৰ্থাৎ নীলা তিমিৰ চাৰিটা চেম্বাৰ থাকে অৰ্থাৎ চাৰিটা কোঠালি থাকে আৰু ক্ৰকডাইল ঘৰিয়ালৰো চাৰিটা কোঠালি থাকে তো এইবিলাক আপোনালোকে মনত ৰাখি থব ফিছৰ থাকে দুটা স্নেকৰ তিনটা ব্লু হুৱেলৰ চাৰিটা আৰু ক্ৰকডাইলৰো চাৰিটা চেম্বাৰ থাকে নেক্সট কোৱেশ্যনটো চাওক which of the following was to be discovered first in the chromosphere of the sun সূৰ্যৰ ক্ৰমস্ফিয়াৰত তলৰ কোনটো প্ৰথমে আৱিষ্কাৰ হ'ব লাগিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেটো হৈছে অপশ্যন ডি হিলিয়াম নেক্সট কোৱেশ্যনটো চাওক which of the following is used in pencil তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় গ্ৰেফাইট হ'ব নে সিলিকন নে চাৰকোল নে ফসফৰাছ তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেটো হৈছে অপশ্যন এ গ্ৰেফাইট তো পেন্সিলৰ যেটো আমাৰ লিখা পাৰ্ট থাকে লিখা অংশ থাকে হেই পাৰ্টটো গ্ৰেফাইট হয় নেক্সট কোৱেশ্যনটো চাওক পটাছিয়াম নাইট্ৰেট ইজ ইউজ ইন পটাছিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয় অৰ্থাৎ পটাছিয়াম নাইট্ৰেটটো কি হিচাপে ব্যৱহাৰ কৰা হয় মেডিচিন হিচাপে নে ফাৰ্টিলাইজাৰ হিচাপে নে সল্ট হিচাপে নে গ্লাছ হিচাপে ব্যৱহাৰ কৰে তো এইটো হৈছে অপশ্যন বি ফাৰ্টিলাইজাৰ অৰ্থাৎ ৰাসায়নিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে সোডা ওয়াটাৰ কন্টেইনছ সোডা পানীত কি থাকে ঠিক আছে সোডা পানীত কি থাকে উদিছে কাৰ্বনিক এসিড নে সালফাৰিক এসিড নে কাৰ্বন ডাই অক্সাইড নে নাইট্ৰাছ এসিড থাকে তো বনগল সোডা ওয়াটাৰত যেটো বস্তু থাকে যেটো কেমিক্যাল থাকে হেতু হৈছে অপশ্যন সি কাৰ্বন ডাই অক্সাইড ঠিক আছে CO2 থাকে নেক্সট কোৱেশ্যনটো হৈছে production of chlorofluorocarbon CFC gas which is proposed to be banned in India is used in which of the following domestic product ভাৰতত নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া ক্লোৰোফ্লোৰোকাৰ্বন গ্যাস উৎপাদন তলৰ কোনটো ঘৰুৱা সামগ্ৰীত ব্যৱহাৰ কৰা হয় অৰ্থাৎ ক্লোৰোফ্লোৰোকাৰ্বনটোক আমি ডেইলি লাইফত ইউজ কৰা এটা ঘৰুৱা সামগ্ৰীত ব্যৱহাৰ কৰা হয় হেতু কোনটো হয় টেলিভিছন নে ৰেফ্ৰিজাৰেটৰ নে টিউবলাইট নে কুকিং গ্যাস তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপশ্যন বি ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে বেল মেটেল ইজ এন এলয় অফ বেল ধাতু কিহৰ মিশ্ৰণ হয় বা যেটো পিতল আছে সেই পিতল ধাতুটো কিহৰ মিশ্ৰণ হয় তো এইটো হৈছে অপশ্যন ডি টিন এণ্ড কপাৰ ঠিক আছে টিন আৰু তামৰ মিশ্ৰণ হৈছে পিতল নেক্সট কোৱেশ্যনটো হৈছে potassium permanganate is used for purifying drinking water because potassium permanganate খোৱা পানী শুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰণটো কি হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হৈছে অপশ্যন ডি ইট ইজ এন অক্সিডাইজিং এজেন্ট ঠিক আছে পটাছিয়াম পাৰমাংগানেটটো এটা অক্সিডাইজিং এজেন্ট হোৱাৰ কাৰণে ইয়াক খোৱা পানী বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্যনটো চাওক which is the largest human cell মানুহৰ আটাইতকৈ ডাঙৰ কোষ কোনটো ঠিক আছে মানুহৰ আটাইতকৈ ডাঙৰ কোষ কোনটো সুধিছে স্কিন লিভাৰ নে স্কিন নে স্প্লিন নে ওভাম তো এইটো হ'ব অপশ্যন ডি ওভাম বা যেটো ডিম্বাণু আছে সেই ডিম্বাণুটো হৈছে মানুহৰ আটাইতকৈ ডাঙৰ কোষ নেক্সট কোৱেশ্যনটো চাওক which of the following is in liquid form at room temperature তলৰ কোনটো কোঠাৰ উষ্ণতাত তৰল ৰূপত থাকে ঠিক আছে নরমাল টেম্পারেচার অর্থাৎ রুম টেম্পারেচার কোনটো তরল অবস্থাত থাকে সুধিছে তো এয়াৰ যেটো কারেক্ট আনসার হেতু হ'ব অপশ্যন সি ফ্ৰেঞ্চিয়াম ঠিক আছে ফ্ৰেঞ্চিয়াম বা ফ্ৰেংকিয়ামটো কোঠাৰ উষ্ণতাত তৰল ৰূপত পোৱা যায়
তো বন্ধুসকল আজি ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যনে চালোঁ তো যদি আপোনালোকৰ কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ RRB গ্ৰুপ ডিৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনসমূহ লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিব এইটো আমাৰ নম্বৰ হয় 8133840965 ঠিক আছে এই নম্বৰটোত মেছেজ কৰি কেৱল 99 টকা এটা পে'মেণ্ট কৰি আপোনালোকে PDF সমূহ লৈ ল'ব পাৰিব ধন্যবাদ